মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ডিসকাস কৰিবলৈ লৈছো এক্সাৰসাইজ 6.2 ৰ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চনটো হ'ল চিত্ৰত PQ আৰু RS দাপোন দুখনক পৰস্পৰ সমান্তৰালকৈ ৰখা হৈছে দাপোনৰ প্ৰশ্ন এইখন হ'ল PQ এখন দাপোন এইখন হ'ল PQ এখন দাপোন আৰু এইখন হ'ল RS দাপোন যি দুখনক সমান্তৰালকে ৰখা হৈছে সমুখা সমুখিকে সমান্তৰালকে ৰখা হৈছে AB আপতিত ৰশ্মি আৰু PQ দাপোনৰ B বিন্দুত পৰিছে এডাল হ'ল AB ৰশ্মি ই PQ দাপোনত আপতিত হৈছে তাৰ মানে PQ দাপোনত পৰিছেগে PQ দাপোনৰ কোনটো পইণ্টত পৰিছে B পইণ্টত পৰিছে আৰু প্ৰতিফলিত হৈ BC পথেৰে RS দাপোনৰ C বিন্দুত পৰিছে এতিয়া এই যিডাল AB ৰশ্মি সি এই দাপোনখনত পৰি ই কি হৈছে প্ৰতিফলিত হৈছে আৰু প্ৰতিফলিত হৈ ক'ত পৰিছে হি যিখন RS দাপোন আছে সেই RS দাপোনখনৰ C বিন্দুত পৰিছে এটো ডাইৰেকশনত আহিছে এইফালে আপতিত হৈছে আৰু এইফালে প্ৰতিফলিত হৈছে এই ৰশ্মি আকৌ CD দিশেৰে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে এবাৰ ইয়াত আপতিত হ'ল পৰিলেহি তাৰ পাছত এইফালে কি হৈ গ'ল কি প্ৰতিফলিত হ'ল আৰু এই ডাইৰেকশনটো হ'ল কি CD ডাইৰেকশন এতিয়া আমি প্ৰুফ কৰিব লাগে যে AB is parallel to CD AB আৰু CD যে সমান্তৰাল সেইটো আমি প্ৰমাণ কৰিব লাগে তোমালোকে কিতাপখন ওচৰত ৰাখিবা তেতিয়া কোৱেশ্চনটো বুজি পাবলৈ সুবিধা হ'ব প্ৰথম যিটো ৰশ্মি আপতিত হৈছে সেইটো কি ৰশ্মি AB ৰশ্মিটো যি PQ মিৰৰৰ B পইণ্টত আপতিত হৈছে তাৰ পাছত কি হৈছে আপতিত হলেটো প্ৰতিফলিত হ'বই প্ৰতিফলিত হৈ আকৌ C পইণ্টত পৰিছে হি RS মিৰৰৰ তাৰ পাছত আকৌ কি হৈছে ইয়াত আপতিত হোৱাৰ পাছত আকৌ প্ৰতিফলিত হৈছে এবাৰ কোনফালে ওলাই গৈছে ৰশ্মিটো CD ডাইৰেকশনত ওলাই গৈছে তেতিয়া হলে আমি দেখাব লাগে যে AB is parallel to CD ইয়াত তোমালোকৰ বিজ্ঞানৰ এটা কথা জড়িত হৈ আছে যে আমি জানো দাপোনৰ বিষয়ে আমি পঢ়িছো মিৰৰৰ বিষয়ে যে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান সেইটো ইয়াত এপ্লাই কৰিব লাগিব আৰু যিডাল অভিলম্ব কেডাল আমি কি কৰিব লাগিব পাৰপেন্ডিকুলাৰডাল আমি ইয়াত ড্ৰ কৰিব লাগিব অভিলম্ব B পইণ্টত আমি কি কৰিছো পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব লাগিব BL is perpendicular to PQ এডাল অভিলম্ব হয় আৰু C পইণ্টত আমি এডাল পাৰপেন্ডিকুলাৰ ড্ৰ কৰিব লাগিব CM is perpendicular to RS মিৰৰৰ ওপৰত হি পাৰপেন্ডিকুলাৰ গতিকে এই দুটা আমি কনস্ট্ৰাকশন অঙ্কন এটা কৰিব লাগিব হেতু কৰাৰ পাছতহে আমি এই প্ৰবলেমটো সলভ কৰিব পাৰিম গতিকে প্ৰথমতে আমি কি লিখিব লাগিব যে চিত্ৰমতে বা চিত্ৰত PQ আৰু RS দুখন সমতল পৰস্পৰ সমান্তৰাল সমতল দাপোন প্লেন মিৰৰ আপতিত ৰশ্মি AB PQ দাপোনৰ B বিন্দুত আপতিত হৈছে B বিন্দুত আপতিত হৈ BC দিশত প্ৰতিফলিত হৈছে
আকৌ BC ৰশ্মি BC RS দাপোনৰ C বিন্দুত আপতিত হৈ CD দিশত প্ৰতিফলিত হৈছে। প্ৰমাণ কৰিব লাগে যে AB is parallel to CD. AB আৰু CD সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে। এইটোৱে হ'ল সলিউশনটো। প্ৰথম আমি লিখিব লাগিব ডায়াগ্ৰামটো অকাৰ পাছত এইখিনি লিখিব লাগিব। এতিয়া আমি যেটো অঙ্কন কৰিছো কনস্ট্ৰাকশন হেতু কি কৰিছো যে BL is perpendicular to PQ বা LB অঙ্কনটো হল কি LB is perpendicular to PQ আৰু MC is perpendicular to RS অঙ্কন কৰা হল। অঙ্কন কৰা হল। এটো মই এতিয়া কোনটোৰ নাম দিও এটো ধৰি লোৱা 1 এটো 2 আমি সবে চিনি পাও 1 2 হল আপতন কোণ 2 হল প্ৰতিফলন কোণ এটো 3 আৰু এটো 4 3 আৰু 4 আপতন কোণ আৰু প্ৰতিফলন কোণ। এতিয়া প্ৰমাণ কৰিম আমি যেহেতু সমতল দাপোনৰ ক্ষেত্ৰত আপতন কোণ সমান প্ৰতিফলন কোণ গতিকে কি হ'ব এটাকে angle 1 is equal to angle 2 আৰু angle 3 is equal to angle 4 একেটা ব্যৱহাৰ হ'ব। তাৰ পাছত যেহেতু PQ is parallel to RS এটো আমাক দিয়া আছে আৰু LB is perpendicular to PQ, MC is perpendicular to RS. তেতিয়াহলে ইয়াৰ পৰা কি হ'ব LB is parallel to RS. Oh no, LB is parallel to MC হ'ব। LB is parallel to MC হ'ব। কাৰণটো কি ডায়াগ্ৰামটো চালে হ'ল এই দুডাল সমান্তৰাল এডাল ইয়াৰ ওপৰত এডাল লম্ব আৰু এডাল ইয়াৰ ওপৰত লম্ব তেতিয়াহলে লম্ব দুডালও কি হৈছে পৰস্পৰ সমান্তৰাল হ'ব নাই ইহত প্যাৰেলাল হ'ব এডাল ইয়াৰ ওপৰত লম্ব এডাল ধৰিলা AB এটো CD আৰু এডাল হল PQ আৰু এটো হল RS আমাক দিয়া আছে AB is parallel to PQ আৰু CD is perpendicular to AB RS is perpendicular to PQ তেতিয়াহলে CD is parallel to কি হ'ব RS হ'ব ইহত দেখাত কি হৈছে ইহত সমান্তৰাল হয় LB is parallel to MC এটা কথা চোৱা যেতিয়া LB এই যেটো ডায়াগ্ৰাম আমাৰ আছে ডায়াগ্ৰামটো আকৌ মই সৰুকৈ আঁকি লৈছো এডাল আছে PQ আৰু এটো হল RS এটো হল আমাৰ LB আৰু এটো হল MC আৰু এডাল এনেকৈ আছে এতিয়া আমি পালো যে LB is parallel to MC এডাল কি হয় প্যাৰেলাল হয় তেতিয়াহলে এইটো এংগল আৰু এইটো এংগল কি হ'ব সমান হ'ব কাৰণ ইহত কি কোণ একান্তৰ কোণ অল্টাৰনেট ইন্টেৰিয়ৰ এংগল 2 is equal to angle 3 হ'ব angle 2 is equal to angle 3 এটো হ'ব যে যেহেতু
LB is parallel to MC আৰু কি ছেদক লম আমি BC ছেদক BC is the transversal BC ছেদক এটাকে কোণ 2 is equal to কোণ 3 কি হ'ব ইহত একান্তৰ অন্তঃকোণ বা একান্তৰ কোণ alternate interior angle ইহত সমান angle 2 is equal to angle 3 তাৰ পাছত এই গুটেই ডাঙৰ এংগুলটো ABC এই যেটো ABC এংগুল এই এংগুলটো মানে কিমান হয় 1 + 2 হয় এংগুল আকৌ এংগুল ABC মানে কি হয় 1 এংগুল 1 + এংগুল 2 এটা প্ৰথমতে আমি কৈ থৈছো যে এংগুল 1 আৰু এংগুল 2 সমান কাৰণ কি ইহত আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান হয় তেতিয়া হলে আমি 1 ৰ জায়গাত কি বহাব পাৰিম 2 বহাব পাৰিম 2 + এংগুল 2 মানে কি হ'ব 2 এংগুল 2 তাৰ টুৱাইস অফ এংগুল 2 তাৰ মানে এংগুল ABC টো কি হয় 2 যেটো এংগুল সেই এংগুলটোৰ দুগুণ হ'ব কাৰণটো কি সিন্স এংগুল 1 is equal to এংগুল 2 ঠিক একেদৰে এইটো আছিল আমাৰ ডি এংগুল BCD এংগুলটো মানে কি হ'ব BCD এংগুল is equal to এংগুল 3 + এংগুল 4 একেধৰণে কি হ'ব BCD is equal to এংগুল 3 + এংগুল 4 আকৌ আমি প্ৰথমতে লিখি থৈছো যে এংগুল 3 আৰু এংগুল 4 সমান কাৰণ আপতন কোণ প্ৰতিফলন কোণ সমান গতিকে এংগুল 3 + 4 ৰ জায়গাত এংগুল 3 লিখিব পাৰি সো 2√3 কিন্তু আমি কি পাই থৈছো যে ইয়াৰ পৰা আমি কি প্ৰমাণ কৰি থৈছো প্ৰথমতে আমি প্ৰমাণ কৰি থৈছো যে 2 এংগুল 2 is equal to এংগুল 3 বুলি প্ৰমাণ কৰি থোৱা আছে আমি প্ৰমাণ কৰি থৈছো যেহেতু এংগুল 2 is equal to এংগুল 3 2 আৰু 3 যদি সমান হয় 2√2 or 2 এংগুল 2 is equal to 2 এংগুল 3 সমান হ'ব নাই twice of এংগুল 2 is equal to twice of এংগুল 3 ধৰি লোৱা 2 আৰু 3 এংগুল দুটা 30 ডিগ্ৰী 30 ডিগ্ৰী হিহঁতক ডাবল কৰি দিয়া হ'ল 60 ডিগ্ৰী 60 ডিগ্ৰী হ'ল গতিকে হিহঁত সমান হ'ব twice of এংগুল 2 is equal to twice of এংগুল 3 এটা twice of এংগুল 2 মানে কি এংগুল ABC আৰু twice of এংগুল 3 মানে কি এংগুল BCD এতিয়া ABC মানে হল এটো এংগুল এই গুটে ডাঙৰ এংগুলটো হল ABC আৰু এটো হল BCD গুটে ডাঙৰ এংগুলটো হল BCD তেতিয়া হলে এই দুটা এংগুল যদি সমান হ'বলে হয় ABC আৰু BCD যদি সমান হ'বলে হয় ইহত কি এংগুল হৈ আছে ইহত অল্টাৰনেট এংগুল হৈ আছে ইহত একান্তৰ কোণ হৈ আছে তেতিয়া হলে কি হ'ব AB is parallel to CD হ'ব এটাকে আমি ক'ব পাৰিম যে AB is parallel to CD ডায়াগ্ৰামটো লুটাইছোৱা যে ডায়াগ্ৰামটোৰ ক্ষেত্ৰত এনেকৈ হৈ আছে এইটো এংগুল হল ABC এইটো ABC এংগুল আৰু এইটো হল BCD এংগুল এই দুটা এংগুল সমান তাৰ মানে কি হ'ব লাগিব ABC is equal to এংগুল BCD এইটো এংগুলে সমান তাৰ মানে কি হ'ব লাগিব এডাল এনেকৈ যদি বহাই দিও তেতিয়ালে কি হৈছে এডালক যদি আমি ছেদক হিচাপে লওঁ তেতিয়া এইটো এংগুল আৰু এইটো এংগুল কি এংগুল হ'ব ইহত হ'ব একান্তৰ অন্তঃকোণ সেই কাৰণে কি হৈছে ABC is equal to BCD তাৰ মানে কি হ'ব AB is parallel to CD যেটো আমাক প্ৰমাণ কৰিবলৈ কৈছে তো এইটোৱে আছিল কোৱেশ্চন নম্বৰ 6 ৰ সলিউশন সো আজিৰ ভিডিওটো তোমালোকে ভালদৰে চাবা লগতে ডায়াগ্ৰামবোৰ আঁকি পেলাই প্ৰমাণ কৰিবলৈ যত্ন কৰিবা থ্যাংক ইউ